নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল সদৌ অসম অপ্ৰাদেশিকৃত আৰু ড্ৰপ আউট শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি সংস্থা আছে সেই সংস্থাৰ পৰা প্ৰকাশ পাইছে যে অহা 20 তাৰিখে অমিত শ্বাহ ডাঙৰীয়া অৰ্থাৎ গৃহমন্ত্ৰী ভাৰতৰ তেখেত আহিব গুৱাহাটীলৈ আৰু এই গুৱাহাটীত অহাৰ দিনাখনেই অহা 20 জানুৱাৰীৰ দিনাখন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই সংস্থাটোৱে দৈনিক অসমৰ বাতৰি এই কাকতখনত প্ৰকাশ পাইছে ধৰ্ণা দিব অমিত শ্বাহৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণৰ সময়তে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই ন্যায্য প্ৰাপ্তিৰ হকে দীঘলীয়া সংগ্ৰাম কৰি অহা ৰাজ্যৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিততে অহা 20 জানুৱাৰীত অসমলৈ আহিবলগীয়া গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাস্থলীতে প্ৰতিবাদত নামিব শিক্ষকসকল সংস্থাটোৰ সভাপতি হৰমোহন বৰা যুটীয়া সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়া আৰু পাৰ্থ গগৈ জনোৱা অনুসৰি 2017-18 চনৰ পদ প্ৰাদেশিকৰণ আইনত পূৰ্ণাংগ সংশোধনৰ তাৎক্ষণিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত দুপৰীয়াৰ আহাৰ পুনৰ বাহাল ৰখা নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বাইচাইকেল প্ৰদান আদি দাবীৰ ভিত্তিতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে যিকোনো নজিৰবিহীন ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বাধীন অসম চৰকাৰখন জগৰীয়া হ'ব বুলি সংস্থাৰ নেতৃত্বই কয়। উল্লেখ্য যে যোৱা বছৰৰ 4 পৰা 22 ডিচেম্বৰলৈ 19 দিন দুৰ্ভগীয়া শিক্ষকসকলে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এই কাৰ্যসূচীত ভাগ লোৱা 22জনকৈ শিক্ষক অনশনস্থলীতেই অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল। ইয়াৰ পাছতে যোৱা 8 জানুৱাৰীত হাজাৰধিক শিক্ষকে দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও ৰাজ্য চৰকাৰে ভেঞ্চাৰ শিক্ষকসকলৰ মৰ্মবেদনা শুনিবলৈ আহৰি পোৱা নাছিল। সংস্থাটোৰ কাৰ্যকৰী সভাপতি মহোদয় হৰেন দাস ছাৰেও আহ্বান কৰিছে অৰ্থাৎ অনুৰোধ জনাইছে অসমৰ সকলো বঞ্চিত অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীসকলক উক্ত কাৰ্যসূচীত ভাগ ল'বলৈ সৰুসজাই ষ্টেডিয়ামৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি তেখেতসকলে জনাইছে আৰু প্ৰতিগৰাকী বঞ্চিত অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰীকে তাত উপস্থিত থকাটো বাধ্যতামূলক বুলি জনাইছে। যিহেতু এই সংস্থাটোৱে কেইবালানিও আলোচনা কৰিছিল অসম চৰকাৰৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও আলোচনা কৰিছিল, শিক্ষামন্ত্ৰীৰ লগত মাইনাছ কৰিছিল, কিন্তু তাৰ পিছতো তেনেধৰণৰ কোনো গুৰুত্ব দিয়া নাই, যাৰ কাৰণেই নেকি এই সংস্থাটোৱে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। যিহেতুকে আগন্তুক বাজেট 5 ফেব্ৰুৱাৰীৰ পৰা পূৰ্ণাংগ বাজেট অধিৱেশন আৰম্ভ হ'ব, তাৰ আগতেই এই সংস্থাটোৱে প্ৰতিবাদী কাৰ্যসূচী লৈছে যাতে তেখেতসকলৰ দাবী মানি লয় আৰু অহা বাজেটত 17-18 চনৰ আইন সংশোধন কৰি অচিৰেই কাৰ্যকৰী কৰি এই দুৰ্ভগীয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰি মহৎ উপকাৰ কৰে যেন